এগৰাকী ৬০ৰ ঊৰ্ধৰ মহিলা দেৰগাঁৱৰ চিৰিষ্টিকাৰ এগৰাকী মহিলা আৰু সেই মহিলাগৰাকীৰ যি যন্ত্ৰণাময় জীৱন সেই জীৱন দেখুৱাম আৰু সেই যন্ত্ৰণাময় জীৱনত কেনেকৈ এটা ভাল খবৰ আহিছে এটা ভাল দিন আজি আহিছে সেয়াও আমি দেখুৱাম বাসগৃহলৈ সোমাই আহিছোঁ এই বাসগৃহত মই যেতিয়া সোমাই আহিছোঁ বা আপুনি কেমেৰাৰে দৰ্শকসকলে যিহেতু দেখুৱাইছোঁ আমি আপুনি অনুভৱ কৰিব পাৰিব এইটো কেনে এটা বাসগৃহ আপুনি চাওক আপুনি হাতেৰে ঢুকি পোৱা ইয়াত টিনপাত আপুনি হাতেৰে ঢুকি পাব পাৰে এই ঘৰটোত এগৰাকী মহিলা কিমান যন্ত্ৰণাত এই গৰমত থাকিব লগা হয় সেয়া অনুভৱ কৰিব পাৰিব আপুনি মই অকণ বহি ল'ম কথা পাতিম আপোনাৰ প্ৰায় ৬০ৰ ঊৰ্ধৰ আপোনাৰ বয়স হৈছে বৰষুণ দিলে কি হয় বৰষুণ দিলে মই বেলেগ মানুহৰ ঘৰলৈ যাওঁ যেতিয়া গাজি গুমৰি আহিব মোৰতো এটা মৃত্যু হ'বলৈ হেৰি নাই ভয় আছেতো মৃত্যু হ'বলৈ যেন মন যায় কেতিয়াওতো নাযায় কেনেকৈ জীয়াই থাকো সেইটোহে মন যায় তাৰপৰা মই মানুহৰ ঘৰলৈ যাওঁগৈ জীৱটো ৰক্ষা হওক ৰাতি লোকৰ ঘৰত আপুনি আশ্ৰয় ল'বলগীয়া হয় যেতিয়া বতাহ ধুমুহা আহে ঘৰৰ ভিতৰত সবতে পানী পৰে এইখন হৈছে আপোনাৰ বিচনা এইখন বিচনা হয় আপোনাৰ স্বামী ঢুকাইছে স্বামী ঢুকালে হয় মোৰ সতি সন্তানটো নাই অকলশৰীয়া মই তাৰমানে এতিয়া ভগৱানৰ আশ্ৰয় লৈহে আছো আপুনি চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই নাই পোৱা আপুনি এপ্লাই কৰিছে নাই এপ্লাই ধেৰ এপ্লাই কৰিছো মোৰ যিহেতু নকৰিলে মানে কিবা খেলি মেলি আছে বুলি কয় খেলি মেলি আছে বুলি ক'লে অকলশৰীয়া দেখিয়ে নিদিয়ে নে নাই কি কাৰণে নিদিয়ে নাজানো এতিয়া আপোনালোকে আহিছে তোমালোকে আহিছে আপোনালোক নহয় তোমালোকে আহিছে তোমালোকে মোক মই অহাৰ পৰা খুব ভাল পাইছো মোক তোমালোকে সহায় সহযোগ কৰি পেলাই মৃত্যু সময়লৈকে যাতে মোক বিপদত নেপেলাবা কেতিয়াবা মানে আপোনাৰ খোৱা বোৱাটো অসুবিধা হৈছে চাগে খোৱা বোৱা অসুবিধা পোৱা নাই বা মই খাই বৈ আছো মই পাকঘৰে আপুনি পাকঘৰৰ দৃশ্যাংশ মই দেখুৱাম খুব কম জেগা মই সতীৰ্থক মই অকণমান আগবাঢ়ি আহিবলৈ এয়া হৈছে ইয়াৰ পাকঘৰ আপুনি চাওক উৱলি যোৱা বেৰ আৰু এই ঘৰটোত যেতিয়া বতাহ ধুমুহা আহিব আপুনি চিন্তা কৰক কেনেকুৱা আচলতে নৰক যন্ত্ৰণা বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব এগৰাকী আইতাই কেনেদৰে জীৱন পাৰ কৰিছে সেয়া মই দেখুৱাই গৈছোঁ মই দেখুৱাম এইখন বিচনাতে তেওঁ শুৱে আৰু এয়া চাওক এয়া মূৰৰ ওপৰতে টিনপাত সেই টিনপাত আপুনি হাতেৰে চুব পাৰিব গৰমত যথেষ্ট অসুবিধা ফেন এখনো নাই আপোনাৰ ইয়াত ফেন নাই কেলে তাৰমানে হেৰি এইটো ফেন চিলিঙি ফেন ল'বলৈ মানে টিং আপোনাৰ হাতত ধুকি থাকিব পাৰি গৰমত আপোনাৰ যথেষ্ট কষ্ট তাৰপৰা হেৰি টেবুল ফেন ল'বলৈও এই ৱাৰ চোৱাৰ গাত লাগে বুলি সেইবোৰ এটা ভয় নহয় জানো মোৰতো ভয় ভাৱ এটা আছে সদায় মাইকী মানুহৰ ভয়টো বেছি নহয় জানো সেইটো খাতিকে সেইবোৰ হেৰি কৰা নাই এতিয়া আজি যে এই গাঁৱৰ ল'ৰাখিনি আহিছে আপোনাক ঘৰ কোঠালি আগফালে বনাই দিছে আমি দেখিছো সেইখিনি আমি দেখুৱাম আকাশ ফুকনো আপোনাৰ সৈতে যোগাযোগ কৰিছে বা তেওঁ আহিব বা তেওঁ সহায় সহযোগ কৰিম বুলি কৈছে কেনেকুৱা লাগিছে আপোনাৰ মনটো কেনেকুৱা লাগিছে মই আজি খুব আনন্দ পাইছো মই সকলো আগতে কৈছো মই বুলি ইমান মানুহখিনিয়ে যে মোক যে সহায় বিচাৰি সহায় কৰিছেহি আনটো দি থোৱাটো সহায় নহয় আহি মাত সাৰ দিছে মোক সেইটোৱেই বুকখন ডাঠ হৈ গৈছে মোৰ গুৰিলে মানুহ সকলো আহিছে এই ল'ৰাখিনি যে গাঁৱৰ ওলাই আহিছে আপুনি ভাল পাইছে খুব ভাল পাইছে খুব আনন্দ পাইছে খুব মেম্বাৰ পৰ্যন্তকে আহিছে চব আহিছে যদিও আপুনি চৰকাৰী ঘৰ এটা আজি নাপালে মোৰ তাৰমানে সেইটোলে মনত পোৱা নাই মই এই মানুহখিনি আহিছে মানুহখিনি অহা খাতিকে মোৰ আনন্দটো সেইটোহে আনন্দ লাগিছে মোক দুখ কৰাও নাই আজি এনে দুখ লাগে মানুহজন মৰিব হোৱা নাছিলে ডেকা কালতে মৃত্যু হ'ল বাৰু যোৱা মানুহক ৰাখিব নোৱাৰিম মই যোৰহাট চিভিলতো থোৱালোগৈ সহায় ভাল কৰিব নোৱাৰিলো যেতিয়া যোৱাটো গ'ল আৰু এতিয়া ঘৰ আমি দেখিছো আপোনাৰ চাৰিওফালৰ পৰা এইটো ঘৰ ঢোকা দিয়া আছে যেনে তেনে ৰৈ আছে এই তলে ভিতৰ ফালৰ পৰা মই হেৰি দি থৈছো খুটা খুৱাই থৈছো যদিও সেই যিজন মানুহে খুটা খুৱাই দিছিলে বোলে বতাহ ধুমুহাৰ কথা ক'ব নোৱাৰি এইকেইটা দিনততো বহুত বতাহ ধুমুহা হৈছে বৰষুণ হৈছে তেতিয়া কি কেনেকুৱা হৈছে ইয়াত ঢেৰ বতাহ ধুমুহা মই এই মানুহ ঘৰ এই কাষৰ মানুহ ঘৰলৈ যাওঁগে ৰাতি লোকৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে আশ্ৰয় লওঁগে যেতিয়া গাজিব গাজনিটো মোৰ ভয় লাগে মোৰ গাজনিলে বৰ ভয় লাগে আজি অকমান মনটো ভাল লাগিছে খুব ভাল লাগিছে আপোনাৰ ঘৰ এখন হ'ব খুব ভাল লাগিছে মই কৈছো ন মোৰ ঘৰখন হোৱাতকৈ মানুহ সবা যেন মোৰ নিজৰ আপোন ককাই ভাই মানুহৰ গতে লাগিছে নহয় গম পাইছা নাই মই কিমান আনন্দ পাইছো আজিৰ নিচিনা মোৰ আনন্দ লগাই নাই এয়া হৈছে আত্মসন্তুষ্টি এগৰাকী ৬০ বছৰৰ ঊৰ্ধৰ আইতাৰ আত্মসন্তুষ্টি তেওঁৰ উৱলি যোৱা এটা ঘৰত বসবাস কৰি আছিলে ৰাতি হলে তেওঁ বতাহ বৰষুণ আহিলে আনৰ ঘৰত ৰাতি গৈ তেওঁ আশ্ৰয় ল'ব লাগে এই এখন
কদৰ্যময় পৰিৱেশত শোৱনি কথা এয়া এখন বিচনাত তেওঁ ইমান দিনে শুই আছিলে। পাকঘৰৰ অৱস্থা মই দেখুৱালো, হাতেৰে সেয়া টিনপাত চুব পাৰি। প্ৰচণ্ড গৰমত কেনেদৰে এইগৰাকী আইতাই এইটো বাসগৃহত কটাইছিলে আপুনি ভিজুৱেলসমূহ দেখি আপুনি অনুমান কৰিব পাৰিব। আৰু আজি হৈছে আত্মসন্তুষ্টি, আজি খুব ভাল লাগিছে আপোনাৰ। এয়া হৈছে আত্মসন্তুষ্টিৰ হাঁহি। আৰু কিয় আইতাগৰাকী আজি হাঁহিবলগীয়া হৈছে সেয়াও দেখুৱাম। গাঁৱৰ যুৱকসকল ওলাই আহিছে, কোন ওলাই আহিছে সেই আইতাগৰাকী ঘৰ নিৰ্মাণ কৰিবলৈ, এই মুহূৰ্তত আমি সেয়া দেখুৱাই দিব বিচাৰিছো। 60 বছৰৰ এইগৰাকী আইতাক ঘৰ সাজি দিবলৈ আজি গাঁৱৰ যুৱকসকল ওলাই আহিছে। মই দেখুৱাইছো ইতিমধ্যে, এয়া পোনপটীয়াকৈ আমি দেখুৱাই গৈছো কেনেদৰে এইসকল যুৱক ওলাই আহিছে। আৰু যি আমি আচলতে কদৰ্যময় জীৱন দেখুৱাইছিলো কেনেদৰে পাৰ কৰিছিলে বছৰ বছৰ ধৰি, আৰু সেইগৰাকী আইতাক এক প্ৰকাৰ উদ্ধাৰ কৰিবলৈ ওলাই আহিছে বুলি ক'ব লাগিব, যাৰ বাবে আজি আইতাৰ মুখত হাঁহি বিৰিঙিছে। মই আপোনাৰ পৰা আৰম্ভ কৰিম। আপোনালোক আজি গাঁৱৰ ডেকাসকল ওলাই আহিছে। আমি আইতাই ইতিমধ্যে ক'লেই তেওঁ কেনেদৰে জীৱন কটাইছিলে। ধুমুহা এজাক আহিলে, বৰষুণ আহিলে বেলেগৰ ঘৰত আশ্ৰয় ল'ব লাগে, হাতেৰে টিনপাত চুব পাৰি, তেওঁ যিখন বিচনাত শুই আছিলে। কিন্তু আজি আপোনালোক উদ্ধাৰ কৰিবলৈ আহিছে, ঘৰ সাজিবলৈ আৰম্ভ কৰিছে, কি ক'ব? আপোনালোকে নিশ্চয় দেখিছে ঘৰটো হাউলি আছে সম্পূৰ্ণ। বাৰিষা বতৰ, ইয়াতে পানী হয়, মানুহ থাকিব পৰা উপযোগী মানুহ থাকিব পৰা উপযোগী নহয়। আমি চৰকাৰী সুবিধা পোৱাৰ আগতে, তাৰ আগতে যদি ঘৰটো কিবা এটা হৈ যায়, এটা গৰাকী চাবলৈও কোনো নাই, সেইকাৰণে আমি বাঁহেৰে যিমান পাৰো আমি চেষ্টা কৰিছো বনাই দিবলৈ। আৰু লগতে আকাশ ফুকন ডাঙৰীয়া, আমাৰ ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ, তেখেতে আমাক যথেষ্ট সহায় কৰিছে। তেখেতে উৎসাহ দিয়াৰ কাৰণে আমি আচলতে তেখেতৰ উদ্যোগত আমি কামটো কৰিবলৈ সাহস পাইছো। কাৰণ ইয়াত আৰ্থিকভাৱে আমাক লাগিব, আমি আৰ্থিকভাৱে ইমান হেৰি সচল নহয়। গতিকে গোটেই ল'ৰাখিনি আমি নিজে লাগি ভাগি যেনেকে যিটো পাৰো আৰু কৰি দিবলৈ চেষ্টা কৰিছো। মই আপোনাৰ পৰা অকণমান জানিম, আপুনি আহক। আমি দেখিছো আপোনালোকে সকলো একগোট হৈ লাগি আছে, ৰাতিপুৱাৰ পৰা আপোনালোকে কাম কৰি আছে, ঘৰখন সাজি দিব। হয়তো 2 এদিনৰ ভিতৰত ঘৰখন ওলাই যাব। কেনেদৰে ওলাই আহিছে, আৰু যিহেতু আইতাই কৈছে যে আজি খুব আনন্দ পাইছে তেওঁ, কি ক'ব? মানে আমি দেখিছো ঘৰৰ অৱস্থাটো বেয়া, মোৰ নিজৰ গাঁৱৰ হয়। তাৰপিছত মই ৰাজুহঁতক ক'লো, প্ৰমোদক ক'লো, কৰুণাহঁতক ক'লো। তাৰ উপৰিও আমাৰ অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন ডাঙৰীয়াদেৱক ক'লো, আমাৰ গাঁৱৰ সত্যজিৎ দাস আৰু মই দুজনে গোট খাই, যে দাদা যদি আপোনাৰ ফালৰ পৰা অলপ আৰ্থিক সহায় পাওঁ, তেতিয়া আমি তাৰ লগত যোগ কৰি পেলাই যিমানৰ পৰা আপোনাৰ ঘৰটো সাজি দিম। সেই সূত্ৰে কালিৰ পৰা আমি কাম লগাই আছো। তেখেতলোকো দুজন লাগি আছে, ৰাজুহঁতো উপস্থিত আছে, সকলো ৰাইজক সহযোগিতা পাইছো। বা ইতিমধ্যে আকাশ দাও আহিছে, ভালো লাগিছে। আমি ভালদৰে ঘৰটো বনাই সম্পূৰ্ণ কৰি দিম বুলি এতিয়া আগৰ নিচিনা কষ্ট নাপায়। আমি মাটি পেলাইছো, কালি পুৰা মাটি পেলাইছো, আজি ঘৰ বনাইছে, ওপৰত টিনপাত লাগিব, চাৰিওফালে নতুন বেৰ হ'ব, ধুনীয়াকে তেখেতে বসবাস কৰিব পাৰিব বুলি আমি আশা কৰিছো। ইতিমধ্যে দেখিলে যে আইতাৰ বাসগৃহ নিৰ্মাণ কৰিবলৈ গাঁৱৰ ডেকাসকল ওলাই আহিছে। আৰু আমি দেখা পাইছো ইতিমধ্যে আইতাৰ খবৰ ল'বলৈ আহিছে এয়া অসম ৰাজ্যিক ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন ডাঙৰীয়া আহিছে। আপোনাক স্বাগতম জনাইছো ঈশান নিউজলৈ। আৰু আইতাৰ এই মুহূৰ্তত বাসগৃহত আপুনি উপস্থিত হৈছে, আৰু বাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব বুলি ইতিমধ্যে আপুনি আইতাক প্ৰতিশ্ৰুতি দিছে, কি ক'ব এই মুহূৰ্তত? আমি কিছুদিনৰ পৰা আমাৰ যি স্থানীয় যুৱ বন্ধুসকল আছিল, আচলতে ৰাজনৈতিকভাৱে আমি সক্ৰিয়। আমি জানেই আপোনালোকে আমাৰ ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ যিখিনি কাৰ্যকৰ্তা আছে, ডেকা বন্ধুসকলে কৈ থাকে আমাৰ আইতাৰ কথা। এতিয়া আমি সকলোৱে সিদ্ধান্ত লৈছিলো নিৰ্মাণ কৰিব লাগে, আৰু চৰকাৰীভাৱে যিটো ঘৰ পাব লাগে সেইখিনি ব্যৱস্থা কৰা হ'ব। কিন্তু তাৎক্ষণিকভাৱে তাৎক্ষণিকভাৱে আমি এটা ঘৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো। আৰু আজি মোৰ ভাল লাগিছে এইটো কথাত যে আইতাৰ ঘৰটো নিৰ্মাণ হ'ব, ডেকা বন্ধুসকল ওলাই আহিছে, আমি সকলোৱে সহায় সহযোগিতা কৰিছো। আৰু মই ভাবো যে চৰকাৰীভাৱে আমি এটা প্ৰধানমন্ত্ৰী ঘৰ ব্যৱস্থা কৰিম। কিন্তু তাৰ ভাল আজি মোৰ এইটো কাৰণেই লাগিছে যে স্থানীয় যিসকল যুৱক আহিছে, তাত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তা আছে। আচলতে আজি নিৰ্বাচনৰ দিন, নহয়, নিৰ্বাচনৰ ফলাফলৰ দিন। ইতিমধ্যে আমি জয়যুক্ত হৈছো, আমাৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া জয়যুক্ত হৈছে। আমাৰ কাৰ্যকৰ্তা যথেষ্ট উৎফুল্লিত হৈ আছে। আমাৰ কেন্দ্ৰত আমাৰ চৰকাৰ ইতিমধ্যে মোদী ডাঙৰীয়াৰ নেতৃত্বত তৃতীয়বাৰ কাৰণে আহিব। এই সময়ত কাৰ্যকৰ্তাসকলে স্বেচ্ছাসেৱীমূলক মনোভাৱেৰে, ত্যাগৰ মনোভাৱেৰে আজিৰ দিনটোতো যে এগৰাকী মানুহৰ কাৰণে যোৱা কালিৰ পৰা যিটো কাম আৰম্ভ কৰিছিল, আজিও সেই কামত জড়িত হৈ থাকিলে, অহাকালিলৈ সেই কামৰ চূড়ান্ত ৰূপ বা পৰহিলে ভিতৰত চূড়ান্ত ৰূপ হ'ব। কাৰণ টিং পৰা দৰ্জা আদি কৰি লগাবলৈ আছে। যে মই ভাবো যে ই এটা পজিটিভ কথা, কিন্তু সকলো কাৰ্যকৰ্তাৰ কাৰণে, সকলো ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাৰ কাৰণে, যে আজিৰ দিনটো যে তেওঁলোকে নিৰ্বাচনী জয়ৰ লগত উৎফুল্লিত নহয়, মানে বিলাসিকতাতকে গৈ মানুহৰ কাষত থিয় হোৱাৰ যিটো প্ৰৱণতা প্ৰদৰ্শন, এটা নতুন জীৱন দিছে বুলি ডেফিনেটলি। আৰু দিনটো কথা মই কৈ আছো, আচলতে তেনেকুৱা সামাজিক কামৰ দায়বদ্ধতা আমাৰ সদায় আছে, ডেফিনেটলি কাম কৰি যাব লাগিব। আৰু মই সদায় এইটোৰ পৰা আহ্বান জনাইছো যে আমি পাৱাৰত আছো, পাৱাৰ বিংছ ৰেছপনচিবিলিটি। গতিকে সদায় ক্ষমতাই মানুহক দায়িত্ব বৃদ্ধি কৰে। তাৰ প্ৰমাণ কিন্তু আজি আমাৰ যুৱ বন্ধুসকলে দিছে যে আমি সদায় দায়িত্ব পালন কৰি যাওঁ। ক্ষমতা উপভোগ কৰিবৰ কাৰণে নহয়, ক্ষমতা হ'ল মানুহক সহায় কৰিবৰ কাৰণে, সহযোগিতা কৰিবৰ কাৰণে, আৰু দায়বদ্ধতা ক্ষমতা
ক্ষমতাই দায়বদ্ধতা বৃদ্ধি কৰে সেই দায়বদ্ধতা আজি প্ৰদৰ্শন কৰাৰ কাৰণে মই যুৱ বন্ধুসকলক কিন্তু ধন্যবাদ জনাইছো আপোনাৰ সেই ঘৰখন নতুন হ'বলৈ গৈ আছে 3-4 দিনৰ ভিতৰত এখন নতুন ঘৰ আপুনি উপহাৰ হিচাপে পাব কেনেকুৱা লাগিছে মই তোমাক নিজৰ বোপাইছে এয়া চাওক এটা আৱেগিক মুহূৰ্ত এগৰাকী আইতা মই ইতিমধ্যে দেখুৱালো যে 60 বছৰৰ ঊৰ্ধ্বৰ এগৰাকী আইতা এটা কদৰ্যময় এই বাসগৃহত জীৱন যাপন কৰিছিলে এই টিঙৰ খটালি মই দেখুৱালো ইতিমধ্যে আৰু গাঁৱৰ যুৱকসকল ওলাই আহিছে আকাশ ফুকন ওলাই আহিছে তেখেতক সহায় সহযোগ আগবঢ়াবলৈ ওলাই আহিছে আৰু হয়তো কেইদিনমানৰ ভিতৰতে এই আইতাগৰাকীয়ে উপহাৰ হিচাপে এখন নতুন ঘৰ পাব এয়াই হৈছে মানৱতা আৰু নিত্যান্তই দেৰগাঁৱৰ সৃষ্টিকাৰ যি আচলতে এই মহৎ কাৰ্য এয়া কিন্তু সমাজৰ বাবে এক ইতিবাচক বাৰ্তা এই মুহূৰ্তত কঢ়িয়াই আনিছে বুলি ক'ব লাগিব